আছে দে ভাই হা ও আপোনাৰ দেখোন বহুত বেমাৰ আছে আপুনি নিজৰ কতেও কথা পাতি আছে আনৰ মূৰ কাই ডাল পায় আঁতৰ মূৰটো বোলে অনতাততে দম হৈ আছে আৰু মোৰ এক কথা কই শুনিলো এই ছোৱালীটো যদি মোৰ ঘৰ কোৱা তেতিয়াহ'লে মই যি তাই থাকবা নেদুৱে এই আকৰ ভিতয় দেখোন বাহিৰৰ সভাত তাই নিদিলে হয় আপুনি নিজৰ কতেও কথা পাতি আছে আনৰ মূৰ কাই ডাল পায় আঁতৰ মূৰটো বোলে অনতাততে দম হৈ আছে তই নিচা ফাটাই দিবিহে এতিয়া মোৰ আপুনি তাৰমানে মদুতাই বিচাৰ বৰ্তমান যিমান নাডাকে তাত মোৰ তই মোক বেছি ডাকি আছা মই তোক বিতা নহয় মই মানুহে মোৰ নাম মাতে বোলা বোলা আচ্ছা এতিয়া তই মোৰ হাতেৰে চৰ খাবি নে মই নিজৰ হাতেৰে মোৰ নিজৰ গালত মই নিজৰ চৰাম নিজৰ ডালত নিজে ত মাৰিব পাৰে নেকি আঁতৰিত কথা কৈ কোৱা আপুনি এতিয়া মই তোৰ লগত এনেকুৱা ফকতীয়া লেকচাৰ মাৰিলে মোৰ কাম নহ'ব মই মাৰিব কুটিয়াই মহাজন দেউতাৰ বাকীত লগি দিবি কিয় বলেছা মতলব নেকি হা ঐ এনেকুৱা দিনত যে মুখত হাত দি পেলাই হাঁচি মাৰিব লাগে জানো নাজানো এই মহামাৰী দিনত তই যেনেকৈ হাঁচি মাৰি আছ তোৰ কৰোণা হৈছে নি হে পাগল হা মোৰ কৰোণা হোৱাটো ক'ত দেখা পালি এই এনেকুৱা ৰাজহুৱা স্থানত মুখ নোহোৱাকৈ হাঁচি মাৰি থাকিলে তোৰ পৰা মোলৈ মোৰ পৰা বেলেগলৈ এই মহামাৰীটো বিয়পিব পাৰে তই গম পাইছ নাই 4G হাতী এতিয়াহে তেতিয়া মই মুখৰ এখন কিয় মাৰ নাছিলি মই হাঁচি মাৰি প্ৰমাণ কৰি চালো তোৰ লগত সেইখন আছে না নাই মই ইমান ভুল নকৰো দে নিপিন্ধিলেও পকেটত হ'লেও লৈ ফুৰিছোঁ হে মূৰ্খ সেইখন পকেটত লোৱা বস্তু হা হেই তই যে মোক কৈ আছা কৰোণা কি পকেটত থাকে নেকি হা কৰোণা নাকাইদি সোমৈ হেই আমি যেতিয়া অ'টত যাওঁ তেতিয়া আমি সদায় নাকত মাস্কখন মাৰি ফুৰিব লাগে আৰু যদি মাস্ক নাথাকেও তেনেহ'লে গামছা এখন দি হ'লেও নাকটো ভালকৈ ঢাকি থ'ব লাগে আৰে আমি সদায় গ'লে আমাৰ ঘৰখন ভাল হ'ব আমাৰ সমাজখন ভাল হ'ব হয়নে নহয় কথাই কৈছ আমি যদি সাৱধান নহওঁ আমাৰ সমাজখন কেনেকৈ বাচি থাকিব ডিষ্টেঞ্চ তাৰে পাৰে কওঁ যি ক'ব লগা আছে চা ভাই তই মাত্ৰা মই আহিছোঁ হে বিভিন্ন প্ৰশ্ন সুধি মোৰ মুখটো নাখাবি কিন্তু মানে তাক সকলোৱে লৈছে মই ল'বলৈ বিচাৰি পোৱা নাই তাক তবেই লগ পালে তই আমি ল'লো তই নাই লোৱা কিয় কি বস্তু এই ভাই ভালকৈ নককিয়া তাৰ নামটো মোৰতলৈ নাই নহয় সকলোৱে ল'লে বুলি কয় তা দুটা ল'ব লাগে কিন্তু একেলগে নহয় তা বেলেগ বেলেগ মাথা নাখাবি এই ভাই কি ক'ব খুজিছা তই ডাক্তৰে দিয়ে দে বস্তুটো আপুনি ডাক্তৰেও বুধা নাই নে বাপৰে ই মোৰ পেচাত ধৰি কথা ক'ব পৰা হ'ল ইজ্জত যাব আজি কি বস্তু হ'ব পাৰে বাৰু তা মনত পৰিছে বেচিন তা কি বেছি নাই কে দে আপুনি যে দিয়ে বেচিন তা ভেকচিন কেইটোৱে বেমাৰটো তাৰ বহুত বেটিও আহিছে নহয় মোক বৰ ভয় লাগিছে তা ক'ত পামনো কওকচোন তাক ক'ত পাম সেইগিলা লগতে হস্পিটেলত যাব লাগিব তোৰ পান কাৰ্ড আছেনে নাই মই তামোল পাণ নাপাওঁ নহয় তা সেই পাণ তামোলৰ কথা কোৱা নাই এইটো বেলেগ বস্তু পান কাৰ্ড তা ক'ত কিনিব পাম কওকচোন এই ভাই পান কাৰ্ড দোকানত কিনিব নাপায় সেইটো বেলেগ ধৰণৰ বস্তু এইগিলা পাব লাগিলে কিছুমান নিয়ম আছে শুন পান কাৰ্ডৰ সলনিও যদি কিবা বেলেগ বস্তু যদি ভেকচিন তই পা সেই বিষয়ে মই বৰ বিশেষ নাজানো গতিকে তই গাঁওবুঢ়াৰ ওচৰত যাই খবৰখিনি ল দামবুঢ়াৰ ওচৰত যাব লাগিব তা দামবুঢ়াৰ ওচৰত গ'লে আকৌ বৰকাষ্ট দিব লাগিব নহয় মানে দৰখাস্ত সেইটোৱে আপুনি লিখি যাব
মই কৈ দাম মই লিখিব নাজানো নহয় মাননীয় টিদুত বিনীতা নিবেদিতা দাম হয় তই মনে মনে থাক মই ধুনীয়াকে তোৰ দৰখাস্ত ঘৰত যাই লিখি থৈ দিম হ'ল তই যাই লৈ আহিবি এতিয়া মই আহোঁ মোৰ বেলেগ কাম আছে ওটা আপুনি লিখি দিব দিম যা ভাল হ'ব মই লৈ আনিম দে এই ডাক্তৰ তাৰপৰা আমাৰ গাঁওখনত বহুত সুবিধা হৈছে দেই মানুহত কিন্তু বহুত সুবিধা কৰি দিয়ে কিন্তু এটা টকাই মই বুজি নাপালোঁ ডেকা মানুহক আকৌ দাম বুঢ়া বুলি কেলে তই বুঢ়া হ'লেতো বুঢ়া হ'ব লাগে দাম বুঢ়াটো হাতত মই তাৰপৰা আনি ল'ম তাইতো মোক ধুনীয়াকৈ বুজাই দিব এই বুজছা মই জানাত তোৰ মাইমেৰে বিৰাট চালি বস্তু আপুনি বাৰু ক'ৰবাত দেখিছে নি হেই তই পাগলা হৈছে নেকি হা তই এখন গাঁৱত থাকা মই এখন গাঁৱত থাকো তই যদি দেখা নাপা তেনেহ'লে মই ক'ৰ পৰা দেখা পামেই দিন ৰাতি মোমাই চিন্তাতে টোপনিয়ে নাহা হৈছে আচলতে সহ্য কৰিব নোৱাৰা বদনাম এটা পালেতো কি বদনামে এই যে ফুকুনি বাই লগত আপুনি নহয় মানে গাঁৱৰ ৰাইজে মোমাইক বহুত বদনামী কৰিলে আৰু সেই বদনামবোৰ মোমায়ে সহ্য কৰিব নোৱাৰি কি কৰা এনেকে চাগৈ চিপচৰিকে লৈছিল তোৰ মাইমেৰে যি বস্তু 7টা শিয়াল মৰাৰ পিছত তোৰ মাইমেৰে নিচিনা জীৱ এটা জন্ম হয় সি চুইচাইড কৰিব আৰু শুন সি গাঁৱৰ মানুহৰ পৰা হাঁহ কুকুৰাৰ নামত ইঞ্চুৰেঞ্চ কৰি পইচা খাইছে সেই পইচা মাৰি সি পলাইছে বুজছা তহঁতৰ গাত বহুত ভুল আছে তই নিজেও বিয়া নাপাতিলি আকৌ জণ্ডিছকো বিয়া পাতি নিদিলি ভগৱানে নকৰ তহঁত দুইজনে যদি এদিন মৰি থাক ঘৰখনৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাইছানে এই মাথা এনেই গৰম হৈ আছে মোৰ সৰু ল'ৰাটোৱে কথাবোৰ কৈছে চোৱাচোন কিয় তোমাৰ মোৰ ওপৰত অকমানো বিশ্বাস নাই মুনিয়া বেহাতটোৰ সমানো নাই বুজি পাইছা তহঁতৰ গাত বহুত ভুল আছে তই নিজেও বিয়া নাপাতিলি আকৌ জণ্ডিছকো বিয়া পাতি নিদিলি ভগৱানে নকৰ তহঁত দুইজনে যদি এদিন মৰি থাক ঘৰখনৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাইছানে এইবিলাক কথা চিন্তা কৰিয়েতো মই তাৰ বিয়াখন ধুমধামকে পাতিম বুলি ভাবছিলোৱে মিনতি মাহী কিন্তু তাক দেখিছানে পেণ্ট চাৰ্ট পিন্ধি দং দংকে ৰাস্তাই ঘূৰি ফুৰা ঘোঁৰাহাত খৰচা চালা সেইটোক মই ঘৰৰ বোৱাৰী কৰি আনিব পাৰোঁ নেকি তয়ে কৈছোন মাহী সেইডালক মই কেনেকৈ বোৱাৰী কৰি আনো আজিকালিৰ ছোৱালীবোৰে এইবোৰ ড্ৰেছ পিন্ধে তথাপিও যদি তোৰ পচন্দ হোৱা নাই এইজনী ছোৱালী বিয়া পাতিব নালাগে আৰু জণ্ডিছ মিছামিছি বাহিৰৰ কথা অমান্য কৰি এই ঘৰখনত তই অশান্তিৰ সৃষ্টি নকৰিবি হ'ব দে মাহীয়ে যদিও কৈছা মই সেইটো জীয়াৰ আশা বাদ দিছোঁ কিন্তু মই আৰু জীৱনতে বিয়া নাপাতো শুনলিনে মিনতি মাহী তাৰ কথা সেইডাল চিয়াক নাপালি বোলে সি বিয়াই নাপাতে চাহ জণ্ডিছ বাহিৰৰ কথাটো আখৰে আখৰে মানিবি কাৰণ সৰুৰে পৰাতো বাহিৰে তুলি টানি বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে গতিকে বাহিৰে মনত তই কষ্ট নিদিবি বাহিৰে মনত কষ্ট দিলে তাই বহুত দুখ পাব বুজিলি বায়ে মনত কষ্ট পোৱা কাম মই একো নকৰোঁ মাহী বায়ে যি কয় মই তাকে শুনিম আৰু তই চিন্তা নকৰিবি জণ্ডিছ তোৰ ছোৱালী মই চাই দিম আমাৰ গাঁৱত এজনী বৰ ধুনীয়া ছোৱালী আছে তোৰ লগত বৰ ধুনীয়াকৈ মিলিব তেতিয়াহ'লে তই একবাৰ চাই চিন্তি কথা পাতি নেতাই কিয় মাহী হ'ব তই কাইলৈ পাৰিলে এপাক যাবি ছোৱালীজনী চাই আহিবি আৰু যদি তোৰ ছোৱালীজনী পচন্দ হয় তেনেহ'লে জণ্ডিছৰ বিয়াখন ধুমধামকৈ পাতি দিম নে কি ক জণ্ডিছ মাহীহঁতে যি ভাল দেখা মোৰনো আকৌ বেলেগকৈ আপত্তি কৰিব লগা কিডাল আছে মাহী মই পিছে কালিয়ে যাই একেলগে চিয়াটো চাই আহোঁ যাই দে হ'ব দে আহিবি মই এতিয়া উঠো এফালে যাবলৈ আছে দেৰিয়ে হ'ল কিয় যাবা দিবি মাহী চাহ তাহ একো খাৱাই নাই মই চাহ বনাওঁ মই চাহ বনাওঁ নালাগে আজি মোৰ একেবাৰে চাহ খাবলৈ মন নাই পিছত আহিলে খাম নাই মাহী নুশুনো ইমান দিনৰ মূৰত আহিছে আজি চাহ একাপ খাই যাবাই লাগিব আজি নাখাওঁ দে একেবাৰে তোৰ বিয়াতে খাম হ'ব দে এতিয়া মই আহোঁ হা আহোঁ ঠিক আছে মাহী
আজি মাহী আহাই কি ভাল লাগিল নহয়নে ভাই অ' বাপা বহুত ভাল লাগিল কিন্তু মাহী অহাৰ পিছত মোৰ আজি মাইল লাগি বৰ বেয়াকে মনত পৰিছে বাপা ধেত তেৰিকা ভাই আকৌ তই আকৌ মন কিয় বেয়া কৰিছ আজি যদি মাই থাকিল হয় মাহীয়ে আহি মাৰ কথাকে ক'লা হয়নে কথাটো তই মোক ডাঙৰ দীঘল কৈছা তই মোৰ বিয়া পাতিব খুজিছা তাতকৈ সুখৰ কথা আৰু কি থাকিব পাৰে কচোন কান্দা কথা নকবিছো তই কান্দিলে মোৰ মন বেয়া লাগিব পাগল তাকেতো জন্দিছ ঐ জন্দিছ কি আটা মাৰি মচা কিয় ইয়াতে আছা অঁ হেয়া জন্দিছ ভাইটিটো ইয়াতে লুকাই আছা হা মই আকৌ গোটেইখন বিচাৰি চলাথ কৰি ফুৰিছোঁ কিয়া কিবা চালি নি বাৰ মন গেল নেকি তোৰ আকৌ হেয়া বেয়াকে ক'লাই নে ইমান বেয়া নে তোমাৰ মুখখন মোৰ মুখ বুলিয়ে নহয় মই মানুহটোৱে বেয়া এতিয়া কি ক'বা আহিছা কওঁ মানে মই ভাবিছিলোঁ কি তোমাৰ এই বিয়াখন তুমি একদম চিন্তা কৰিব নালাগে বুজিছা তোমাৰ যি চিন্তা চৰ্চা কৰিব লাগে সেইটো মই কৰিম হয় নেকি ৰাহ বাকী মখাৰ বুজোৱা হৈ গেল হে এতিয়া তই বুজাবি তাৰমানে মোক এই ভাই এই মাথা এনেই গৰম হৈ আছে মোৰ হা এই সৰু ল'ৰাটোৱে কথাবোৰ কৈছে চোৱাচোন কিয় তোমাৰ মোৰ ওপৰত অকণমানো বিশ্বাস নাই মুনিয়া বেহাতটোৰ সমানো নাই বুজি পাইছা আৰু তোক ধৰিয়ে মই বিয়া নাপালো মই জানো মই বিয়া হোৱাৰ পিছতো তই মোৰ তিৰিটোৰ লগত চেনি খাবা নেৰা নেপায় দেই এইবোৰ অমংগলীয়া কথা ক'ব নেপায় হয় নেকি হে হৰি মই এইবোৰ অমংগলীয়া কথা শুনাৰ আগতে অভাৰ এক্টিঙৰ সম্ৰাট হা আল্লাহে নিৰঞ্জন মনত পৰছিনে গাঁৱত কম নেকি তোৰ বাবাজীৰ শেষৰ কথা হেই পগলা কুকুৰ কোবোৱাই দি কোবাবতো এই বেয়া অতীতবোৰ মনত পেলাই নিদিবাচোন হয় নেকি বেয়া অতীত এতিয়া যদি গাঁৱত তিনিমুখক দায়িত্বৰ কথা কওঁ নহয় সেই বেয়া অতীত তোৰ পিঠিত বৰ্তমান হৈ পৰিব বুজি পাইছা মই জানো তোমাৰ অন্তৰখন বিৰাট ভাল তুমি কি যে ধেমালিবোৰ কৰা নহয় মই জানো তুমি কাকো নোকোৱা বুলি হাত এৰ সেইটো দেখিছানে ঢেঁকীত থৰা আনি মূৰত মাৰিম মূৰ এটা সোতৰা ভাল হ'ব হে ওলৌ তাৰপে ওলৌ শেষল ঘৰৰ পে ওলৌ সঁচাইনে ওলৌ দৰা নে কইনা বিয়া হ'ব যাব ওলাইছা নেকি দৌৰি যা এই মহাপাগলটো কোনে চোৱা গোটেই পৃথিৱীখন সলনি হৈ গ'লেও ই সলনি নহয় তই কি বকি আছা হা নাই তোমাক মই একো বকা নাই তোমাক কিবা কোৱাতকে মই ব্ৰহ্মপুত্ৰত জাপ দি মৰিম চাবি কিন্তু ভাই যাওঁ মই কিবা তৈনো বুলি ভাবিব তাকো কি হ'ল সহায় কৰাটো অপৰাধ নেকি তই বেছি কথা নকবি হা এই কচাইখানাত ছাগলী উলমাই থম মই তোক একদম শুনিলো তোৰ মুখখন আছে কাৰণে কাউৰী শগুনে খোৱা নাই আমার খাপলা ভিলেজ আহিল খাপলা ভিলেজ আমার খাপলা ভিলেজ আমার খাপলা ভিলেজ আহিল খাপলা ভিলেজ আমার খাপলা ভিলেজ চাৰ্কাছৰ বহুৱা মৰকনা এটা বহি থকা দেখা নাই কি পিন্ধা জ্ঞানে লিখিয়া থৰবে নে ইতা দেশৰ বাহাতা কি মই কমত্যাত পৰিছো কালি ৰাতিপুৱা 3টাত এটা 3টাত মই শুবই পোৱা নাই নহয় কি হৈছে তোৰ আমাৰ গাঁৱততো বহুত বুঢ়া মানুহ আছে এজন মানুহৰ দাম বুঢ়া বুলি তই আৰু বাতিবিলাকত নতয় নহয় কি টানে ওটা এক কটাটো 3টা কৰি কালি ৰাতিপুৱা মই শুবই পোৱা নাই শগুনে খাৱা
এই গাঁওবুঢ়া মানে কি জানানে? গাঁওখনৰ মুৰব্বী, এটা পদবী। বুঢ়া মানুহ মানে গাঁওবুঢ়া, সেই গাঁওবুঢ়া নহয়েই ভাই। কেইবোবা বুদ্ধি পাইতো কিন্তু ডেটা মানুহজনক এটো বুঢ়া বুলি কেলে তইনো তা আপুনি এটতোন এ ভগৱান, ইয়াক কেনেকে বুজনই? তা মই জানো কেই পত্নটো উত্তৰ মোক আপুনিয়ে দিব পাৰিব। তা তকটোন তক ভাই তোক মই হাতযোৰ কৈছো, তোমাৰ ভৰিত যতটো চৰম কাম কৰোঁতে ভাই চিনা জোকা ধৰাই নধৰিবি মোক। তা মোক টকা এটা মনলৈ আহিছে, ইটা তৰিলে মানে ময়ো দাম বুঢ়া হ'ব পাৰিম তা। গাঁওবুঢ়া, তই স্কুলৰ বাৰান্দাকে তোমাৰ দেখা পাইছিলি নে? মই কওঁতে দুদিনমান টিকনিলৈ গৈছিলো। তা ক বাদে দিয়ক, বান্দাই নাই। তই মোক চৰ মাৰ, লাঠি মাৰ, গহতা মাৰ, মোক গলত টিপি মাৰ, তোৰ মই ভৰিত দছো, তোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ যোগ্যতা মোৰ নাই। নাপায় তা এইবিলাক প্ৰশ্ন উত্তৰ মোৰ নালাগে। মই দাম বোৱা হোৱাটো বাদ দিলো, কিন্তু এতিয়া ডেটা মানুহটো কিয় দাম দোৱা বুলি তই এইটো কথা বুজাই দিয়। কোন আছে ভাই? এই কামত তোৰ পৰা মোক ৰক্ষা কৰে ভাই। মই গদন পাতো বাদ লৈ যদি আহিব মই কিবা তৈনো বুলি ভাবিব। আজি বেমাৰ উঠাৰ একটিহে কাম কৰে, বেমাৰে উঠাই কামলৈ কি বিজলৈ জন্তিছ দাইদে তোৰ লগত কথা তই ভয় লাগে বিদ্যা, তোৰ পুতুককে খংটো উঠে নহয়। আজি সেইগিলা একো নহয়েই ভাই, এটা কথা ভাবিহে মোৰ গৰম হৈ আছে। কি কথা তই এটা কথা কৈছো, তই বাইক মামাৰ লগত কি দেখা পাইছিলি কৈছো? সেইগিলাখান আৰু কি নতুন কথাটো আৰম্ভ কৰিছা? কিন্তু কথাগিলাতো তয়ে উলাই ফুটছা। দেখাখিনি মইতো কমেই, মোৰ জগাত যদি তয়ো হলি হয় তয়ো কলি হয়। মামাই শুশুনিবাই কলাত লৈ আছিল, ইতা তই ক মই কি ভাবিম? কিন্তু বায়ে কোৱা মতে বায়ে বোলে ভৰিত দুখ পাইছিল আৰু সেইকাৰণেহে মামাই বাইক কোলাত লৈছিল। সেইগিলাখান বাৰু মই কেনেকে জানিমে শুশুনিবাই ভৰিত দুখ পাইছি না নাই? মোৰ মান সন্মান চব চেচ হৈ গ'ল, ঘৰৰ পৰা ওলাব নোৱাৰা হৈ ভাই। কিন্তু বাইকটো মই জানো বায়ে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। হ'ব দে এতিয়া মই ভাবছো ভুলটো কিজানি মোৰে হৈছে দে। আচলতে কি জানা, মই বুলি নহয়ে, এনে অৱস্থাত যোনে প্ৰথমতে দেখে সিও ভুল ভাবলাক হয়। যি হ'ল এইগিলা কথা এতিয়া আৰু গাই বাই নুফুৰবি, যোৱা কথা গেল। হ'ব দে দাইদে, কিবা এটা ভুল বুজাবুজি হ'ল। মই আৰু কথাখিনি ইটানহে বুজি পাইছোঁ জানানা। চকু দি দেখা কথা কেতিয়াও সঁচা নহ'বও পাৰে, তই বেয়া নাপাবি দে। কথাখিনি সোধাৰ কাৰণে তইহে মোক বেয়া নাপাবি, মনটো কিবা ইচ্ছাত বিচাত কৰি আছে ভাই, সেইকাৰণে সুধিলোঁ তোক। একো নহয় দে মোৰো মনটো আজি অলপ ভাল লাগছে গম পাইছা না। মই আহোঁ দে, ঘৰত বহুত কাম আছে। যা ময়ো যাওঁ। তই ইয়াতে কিনি আহিছ জণ্ডিছৰ ধান কাটি ঘৰতে আছে, খাই পেলাব তোৰ কলি যা। এই মোমাই ৰখ খাবলৈ জোৰকে কৰ, দম দি কৰ, দমত কৰ, দমত। কি আপুনি মোৰ ইমানখিনি বদনাম কৰাৰ পিছত আপুনি মোৰ চোতালত আহিবালৈকে কেনেকৈ গ'লে? তোৰ মত মই একো ভুল কৰা নাই, কাৰোবাক সহায় কৰাটো অপৰাধ নেকি? তই বেছি কথা নকবি হা, এই কচাই খানাত ছাগলী উমাই থম মই তোক। একদম শুনিলো, তোৰ মুখখন আছে কাৰণে কাউৰী শগুনে খোৱা নাই। বোমাই অকমান লাহে কচোন। হেৰি আপুনি কিন্তু বহুত কথা কৈ আছে, ইমান কথা সহ্য নকৰিম কিন্তু। কিডাল কৰিব বহুত কথা শুনিলো আৰু সহ্য কৰিলো, এতিয়া আৰু সহ্য কৰা নহ'ব।
পিঠিত ফালে ঠিক নাই আৰু ঐ ভাগি অ। তই এতিয়া অভ্যাসত ভাবিব নালাগে কোনে ক'ত কেতিয়া মাৰ খাব ভাড়াঘৰ এইখনহে আছে নেকি আৰু বেলেগত ভাড়াঘৰ নাই বল বেডিং পত্ৰ বান্ধি ল বল এতিয়া ঐ বিচি উঠা ভাত পানী ৰাখাই পেলাই দেহাটো খানা বাংচা নেকি এনকে তই মানি নল'লে মই ভাত পানী একো নাখাওঁ তাৰমানে তোৰ জেদটো তই নেৰাখে অঁ নেৰুৱে মইহে জানো মোৰ কিমান ভোক লাগি আছে তাৰপিছতো মই ভাত নাখাওঁ সেই চিয়াৰটোৰ কাৰণে মই মোৰ জীৱন এৰি দিম আমার খাপলা বিলে